প্ৰিয় বিদ্যাৰ্থী ৰূপাঞ্জলিৰ ৰেঙনি চেনেললৈ স্বাগতম জনালোঁ। আলোচনাৰ আৰম্ভণিতে কৈ লওঁ, এই চেনেল পাঠ্যক্ৰম অন্তৰ্ভুক্ত ইতিহাসৰ একোটা বিষয়ৰ ওপৰত আলোচনা কৰা হয়। সম্পূৰ্ণৰূপে অসমীয়া মাধ্যমৰ। আজিৰ আলোচনাৰ বিষয় হৈছে শ্বেৰশ্বাহৰ শাসন ব্যৱস্থা। প্ৰথমে তোমালোকক শ্বেৰশ্বাহৰ দেশখনৰ বিষয়ে এটা ধাৰণা দি লওঁ। এই বেংগলৰ পৰা পশ্চিমে ৰাজস্থান, পাঞ্জাব, সিন্ধ এনেকুৱা এখন ডাঙৰ বৃহৎ সাম্ৰাজ্যৰ তেওঁ চুলতান আছিল। তেওঁৰ আকস্মিকভাৱে মৃত্যু হোৱাৰ কাৰণে 5 বছৰতে তেওঁৰ শাসন শেষ হৈ গৈছিল। 1540 খ্ৰীষ্টাব্দৰ পৰা 1545 খ্ৰীষ্টাব্দলৈ শ্বেৰশ্বাহৰ শাসনকাল। এই শাসনকালতে তেওঁ যি শাসন ব্যৱস্থাৰ এটা পৰিৱৰ্তন ঘটাইছিল সেয়া চিৰস্মৰণীয় বুলি ক'ব লাগিব। কাৰণ শ্বেৰশ্বাহৰ শাসন ব্যৱস্থাক অনুকৰণ কৰিয়েই মোগলসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপে পৰিচিত হৈছিল আকবৰ। শ্বেৰশ্বাহৰ যিটো থিয়ৰী অৱ কিংশ্বিপ অৰ্থাৎ ৰাজশক্তি সম্পৰ্কে তেওঁৰ যিটো আদৰ্শ, সেই আদৰ্শটো অন্যান্য আফগান শাসকসকলৰ লগত মৌলিক পাৰ্থক্য কিছুমান আছিল। মৌলিক পাৰ্থক্য আৰু আদৰ্শৰ কাৰণেই তেওঁ বিখ্যাত হৈ উঠিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ অনুকৰণীয় হৈ উঠিছিল। শ্বেৰশ্বাহৰ যিটো সামৰিক শক্তি, ৰাজশক্তি, সেই ৰাজশক্তি যাতে আফগান অভিজাতসকলে তেওঁ কোনোপধ্যেই তেওঁৰ সমক্ষমতাৰ দাবীলৈ আহিব নোৱাৰে, সেই সম্পৰ্কে তেওঁ সদায়ে সচেতন আছিল। বিশেষকৈ তেওঁ ভূস্বামীসকলক নিয়ন্ত্ৰণত ৰাখিবৰ চেষ্টা কৰিছিল। ভূস্বামী মানে বুজি পাইছা, জমিদাৰসকলক, জাইগিৰসকলক। তেওঁ নিজেই জাইগিৰৰ অৱস্থাৰ পৰা উঠি আহিছিল। চাচাৰাম নামৰ এটা জাইগিৰৰ তেওঁ অধিকাৰী আছিল, দেউতাকৰ উত্তৰাধিকাৰী সূত্ৰে। শ্বেৰশ্বাহৰ শাসন ব্যৱস্থাৰ সকলো ক্ষমতাৰ কেন্দ্ৰস্থল আছিল তেওঁ নিজেই। তেওঁ স্বৈৰতন্ত্ৰত বিশ্বাস কৰিছিল যদিও জনহিতকৰ কাম কৰিছিল। প্ৰশাসনীয় চূড়ান্ত সিদ্ধান্তবোৰ ল'বৰ কাৰণে ডেইলি 12 আৱাৰ্ছ শ্বেৰশ্বাহে পৰিশ্ৰম কৰিছিল। প্ৰশাসনিক ব্যৱস্থাত শ্বেৰশ্বাহ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আছিল। আনকি শ্বেৰশ্বাহে সভাসদ আৰু ধৰ্মতত্ত্ববিদ যিবিলাক উলেমা আছে, প্ৰশাসনৰ ওপৰত প্ৰভাৱ পেলাবলৈ উলেমাসকলকো সুবিধা দিয়া নাছিল। এই ক্ষেত্ৰত শ্বেৰশ্বাহক আমি আলাউদ্দিন খিলজী অথবা সপ্তম হেনৰীৰ লগত তুলনা কৰিব পাৰোঁ। স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যদিও জনকল্যাণমূলক কাম কৰিছিল আৰু তেওঁ উদাৰতান্ত্ৰিক আছিল। সেই হিচাপেহে তেওঁ প্ৰশাসনিক জগতখনত বেছি বিখ্যাত। কেন্দ্ৰীয় প্ৰশাসন অৰ্থাৎ চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত 4জন উজিৰ বা 4জন মন্ত্ৰীয়ে তেওঁক সহায় কৰিছিল। সেই মন্ত্ৰীকেইজন হৈছে দেৱান-ই-উয়াজিৰাট, তেওঁ প্ৰধানমন্ত্ৰী আৰু বিত্ত বিভাগৰ দায়িত্বত আছিল। দেৱান-ই-আৰিছ, তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী। দেৱান-ই-ৰছলত তেওঁ বৈদেশিক মন্ত্ৰী। দেৱান-ই-ইনচা, জনসম্পৰ্কৰক্ষী মন্ত্ৰী। এই 4জন মন্ত্ৰীৰ উপৰিও আৰু 2জন মুৰব্বী বিষয়া আছিল মন্ত্ৰীৰ নিচিনাই। এজন হৈছে দেৱান-ই-বাৰীদ, তেওঁ চোৰাংচোৱা বিভাগৰ প্ৰধান। আনজন হৈছে দেৱান-ই-কাজা, তেওঁ বিচাৰ বিভাগৰ প্ৰধান। শাসন ব্যৱস্থাৰ সুবিধাৰ কাৰণে শ্বেৰশ্বাহে দেশখনক 47টা চৰকাৰত ভাগ কৰি লৈছিল। চৰকাৰ মানে একোখন প্ৰদেশৰ নিচিনা ডাঙৰ ডাঙৰ অংশত ভাগ কৰি লৈছিল। সেই চৰকাৰসমূহ কেইবাটাও পৰগনাৰ সমষ্টি আছিল। পৰগনাবিলাক গাঁৱৰ সমষ্টি আছিল। প্ৰত্যেকখন চৰকাৰত 2জন গভৰ্ণৰ বিষয়া তেওঁ নিয়োগ কৰিছিল। সেই বিষয়া 2জন হৈছে চিকদাৰ-ই-চিকদাৰন, প্ৰধান চিকদাৰ, মুন্সিফ-ই-মুন্সিফান, প্ৰধান মুন্সিফ। চিকদাৰ-ইন-চিকদাৰনে চৰকাৰৰ যিমানখিনি সামৰিক দায়িত্ব আছে, আইন শৃংখলা, বিদ্ৰোহ দমন, পৰগনাৰ মুখ্য বিষয়সমূহৰ তত্বাৱধান কৰিছিল। মুন্সিফ-ই-মুন্সিফানে চৰকাৰৰ যিসমূহ দেৱানী গোচৰ আছিল, সেই দেৱানী গোচৰসমূহ লৈছিল আৰু পৰগনাসমূহৰ বিচাৰ বিভাগৰ মুৰব্বী বিষয়াৰ দায়িত্ব সম্পাদন কৰিছিল। পৰগনাৰ শাসন পৰিচালনা কৰিবৰ কাৰণে তেওঁ আৰু কেইজনমান বিষয়া নিয়োগ কৰিছিল। সেই বিষয়াসমূহ হৈছিল চিকদাৰ, আমিন বা মুন্সিফ, কাননগো। কাননগোৱে পৰগনাৰ যিবিলাক মাটি, ৰেভিনিউ, ৰাজহ সম্পৰ্কীয় এই সকলোবিলাক বিষয় তেওঁ চোৱা চিতা কৰিছিলে। প্ৰত্যেকখন পৰগনাত একোজনকৈ ফুটাদাৰ বা কোষাধ্যক্ষ, ট্ৰেজাৰাৰ আৰু 2জন কাৰ্কুন পাৰ্চী ভাষা আৰু হিন্দী ভাষাত হিচাপ ৰাখিছিল। এই ক্ষেত্ৰত শ্বেৰশ্বাহৰ যিটো বুদ্ধিমতা সেইটো মানিবই লাগিব। কাৰণ
এই বিষয়াসকলে যাতে একেৰাহে একে জেগাতে থাকি প্ৰভাৱশালী হৈ নুঠে, ক্ষমতাশালী হৈ নুঠে, সেইকাৰণে তেওঁ বিষয়াসকলক সঘনাই ট্ৰান্সফাৰ কৰিছিল, ইঠাইৰ পৰা সিঠাইলৈ বদলি কৰিছিল। শ্বেৰশ্বাহে গাঁওসমূহৰ শাসনৰ ভাৰ দিছিল মুকাদ্দম আৰু চৌধুৰী এনেধৰণৰ গ্ৰাম্য প্ৰধানৰ হাতত। যথেষ্ট স্বায়ত্ত শাসন পাইছিল গাঁও পঞ্চায়তসমূহে। গাঁওসমূহত বিশেষকৈ পাটোৱাৰী নামৰ এজন বিষয়া আছিল, যিজনে জন্মসূত্ৰে এইটো বিষয়ত নিয়োগ পাইছিল। তেওঁ গাঁওসমূহৰ মাটি বাৰী কাগজ পত্ৰ আৰু ৰেভিনিউ হিচাপ নিকাচ কৰিছিল। এই পাটোৱাৰীসকল আচলতে গাঁও আৰু এডমিনিষ্ট্ৰেশ্যনৰ মাজত এজন যোগসূত্ৰৰ দৰে তেওঁ কাম কৰিছিল। গাঁৱৰ সৰু সুৰা বিচাৰসমূহ পঞ্চায়তৰ জৰিয়তে নিষ্পত্তি হৈছিল। ৰাষ্ট্ৰখনৰ ৰেভিনিউৰ মেইন চ'ৰ্চসমূহ আছিল ভূমি ৰাজহ, লেণ্ড ৰেভিনিউ, উত্তৰাধিকাৰীবিহীন সম্পত্তি, যিবিলাক সম্পত্তিৰ উত্তৰাধিকাৰ নাছিল, বাণিজ্য কৰ, কমাৰ্চিয়েল টেক্স, জিজিয়া, এইটো হিন্দু ধৰ্মীয়, মুদ্ৰা মৰা কৰ, মুদ্ৰা মানে কইনছৰ ওপৰত যিটো টেক্স হয়, লোন কৰ, নিমখৰ টেক্স, খামোচ হৈছে যুদ্ধৰ সময়ত লুটপাট কৰি যিবিলাক সামগ্ৰী লৈ অহা হয়, সেইবিলাক সামগ্ৰীৰ 5/1 অংশ, তলতীয়া শাসক, গভৰ্ণৰ, অভিজাত শ্ৰেণী, ব্যৱসায়ী এইসকলে দিয়া উপহাৰ। ৰাষ্ট্ৰখনৰ খৰচ হোৱা মূল শিতানসমূহ আছিল সামৰিক বাহিনীৰ বেতন, চিকদাৰ, মুন্সিফ, কানুনগো, পাটোৱাৰী, এইসকল বেসামৰিক বিষয়া, এইসকলৰ দৰমহা, ৰাজপ্ৰাসাদ আৰু চুলতানৰ বিভিন্ন খৰচসমূহ। এইবিলাকে আছিল ৰাষ্ট্ৰখনৰ খৰচৰ শিতান। ভূমি ৰাজহ ব্যৱস্থাৰ ক্ষেত্ৰত শ্বেৰশ্বাহৰ নাম চিৰযুগমীয়া হৈ ৰ'ব ভাৰতবৰ্ষত। শ্বেৰশ্বাহৰ ভূমি ৰাজহ ব্যৱস্থাৰ এটা অংশ আছিল ৰাইতাবৰী, য'ত ৰাজহ নিৰ্ধাৰণ, ৰেভিনিউটো য'ত নিৰ্ধাৰণ কৰা হয়, সংগ্ৰহ কৰা হয়, কালেকশ্যন কৰা হয়, সেইখিনি ৰাষ্ট্ৰ আৰু কৃষকৰ লগত ডাইৰেক্ট সম্পৰ্ক আছিল। কিন্তু শ্বেৰশ্বাহে মালৱ, মুলতান আৰু ৰাজপুতনা, বিশেষকৈ এই পশ্চিমৰ এই অংশটোত শ্বেৰশ্বাহে ইয়াত জাইগিৰ ব্যৱস্থাই বাহাল ৰাখিবলগীয়া হ'ল। সেইকাৰণে এই অংশৰ পৰা ৰাজহ যেতিয়া কালেকশ্যন হয়, সেইখিনিত অলপ অসুবিধা হৈছিল। এই ৰাজহ কালেকশ্যনৰ আগে আগে মাটিবিলাক কোৱালিটি নিৰ্ধাৰণ কৰিবৰ কাৰণে তেওঁ আহমদ খান নামেৰে এজন কৰ্মচাৰী নিয়োগ কৰি কৃষি উপযোগী যিবিলাক মাটি আছিল, সেই মাটিবিলাক জৰীপ কৰাইছিল। জৰীপ মানে ছাৰ্ভে কৰাইছিল। ছাৰ্ভে কৰাই তেওঁ উৰ্বৰতাৰ ভিত্তিত মাটিখিনি 3টা ভাগত ভাগ কৰি গালাবক্স, নাচক আৰু জাবতী এই নামেৰে মাটিখিনি তেওঁ নিৰ্ণয় কৰিছিল। ভাল, মধ্যমীয়া আৰু বেয়া এই 3 প্ৰকাৰৰ মাটিৰ ফচলৰ যিটো এভাৰেজ, প্ৰডাকশ্যনৰ যিটো এভাৰেজ, সেই এভাৰেজৰ 3/1 অংশ ভূমি ৰাজহ হিচাপে চৰকাৰে পাইছিল। যদিহে কৃষক বা জাইগিৰে ৰাজহ ফচল আকাৰে দিবলৈ নোখোজে, তেতিয়াহ'লে সেই ৰাজহৰ সমান পৰিমাণৰ টকাৰেও দিব পাৰিছিল, নগদ টকা। জৰীপ কৰাৰ পিছত মাটিবিলাকত দাগ দিয়া হৈছিল, আইডেণ্টিটি মাৰ্ক দিয়া হৈছিল। তাৰপিছত মাটিৰ পৰিমাণ, কোন কৃষকে কিমান বা কোন জাইগিৰৰ হাতত কিমান মাটি আছে, সেইখিনিৰ পৰিমাণ আৰু ৰায়তৰ নাম, তাৰমানে মাটিখিনি যিজনে ভোগ কৰে, ভোগ কৰা মানুহজনৰ নাম, এই গোটেইখিনি আৰু সেই মাটিৰ পৰা যিখিনি ৰাজহ আদায় হয়, ৰেভিনিউ আদায় কৰা হয়, সেইখিনি তেওঁ লিপিবদ্ধ কৰাইছিল। চৰকাৰী খতিয়ানৰ যিখিনি হিচাপ নিকাচ কৰা হৈছিল, সেই হিচাপ নিকাচৰ ভিত্তিত ৰায়তক মাটিৰ পট্টা প্ৰদান কৰা হৈছিল। আৰু মাটিৰ পট্টা পোৱাৰ পিছত ৰায়তেও কবুলিয়ত এখন লিখিছিল, যিখন অংগীকাৰ পত্ৰত চৰকাৰৰ নিৰ্দিষ্ট ৰাজহ আদায় দিবৰ কাৰণে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। জৰীপ কৰি অনা সেই মাটিবিলাকৰ প্ৰশাসনিক খৰচৰ ভাৰ ৰায়তে বহন কৰিছিল। যিসকল বিষয়া নিয়োগ কৰা হৈছিল, সেই বিষয়াবিলাকৰ সমগ্ৰ খৰচ ৰায়তে বহন কৰিব লগা হৈছিল। কৃষক আৰু ৰায়তৰ কাৰণে চিন্তা কৰা দূৰদৰ্শী শ্বেৰশ্বাহে বানপানী, খৰাং এনেকুৱা সময়ত যাতে কৃষকসকলে ক্ষতিগ্ৰস্ত হ'ব নালাগে, তাৰ কাৰণে সেই সময়বিলাকত ঘূৰাই পাব পৰাকৈ আগতীয়াকৈ উৎপাদিত ফচল কৃষকে ৰাজকোষত জমা ৰাখিব পাৰিছিল, উৎপাদনৰ 2.5%। তেনেকুৱা ব্যৱস্থা শ্বেৰশ্বাহে কৰিছিল। শ্বেৰশ্বাহে এটা কথাত গুৰুত্ব দিছিল, যাতে নিয়মিতভাৱে ৰাজহ আদায় হয়
ৰাজহ আদায় কৰা বিষয়াসকলক সদায়ে তেওঁ এটা নিৰ্দেশ দিছিল, ৰাজহ নিৰ্ধাৰণৰ ক্ষেত্ৰত নমনীয় হ'ব, কিন্তু ৰাজহ আদায় কৰাৰ ক্ষেত্ৰত তেওঁলোক কঠোৰ হ'ব। তেনেদৰে তেওঁ কৃষকসকলৰ নতুন নতুন মাটিত খেতি কৰিবলৈ উৎসাহ যোগাইছিল আৰু এই ক্ষেত্ৰত তেওঁ ৰাজভঁৰালৰ পৰা ঋণ দিছিল। আৰু এটা কথা তেওঁ গুৰুত্ব দিছিল, যুদ্ধৰ সময়ত যাতে ফচল নষ্ট নহয় সেই ক্ষেত্ৰত বিশেষভাৱে সামৰিক বিষয়াসকলক গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ নিৰ্দেশ দিছিল। যদি কেনেবাকৈ যুদ্ধক্ষেত্ৰত ফচল নষ্ট হয় তেতিয়াহ'লে ৰাষ্ট্ৰই কৃষকক নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিবলৈ বাধ্য আছিল। কিন্তু শ্বেৰ শ্বাহৰ যিটো ৰাজহ ব্যৱস্থা ইমানখিনি কৰাৰ পিছতো সম্পূৰ্ণৰূপে দুখমুক্ত নাছিল, যদিহে ক্ৰিটিচাইজ কৰা যায়, সমালোচনা কৰা যায়। কাৰণ মাটিৰ ৰেভিনিউ এভাৰেজ কৰি দিয়া হৈছিল কাৰণে, অৰ্থাৎ গড় উৎপাদনত দিয়া হৈছিল কাৰণে কেতিয়াবা কৃষকৰ ভাল মাটিৰ উৎপাদনত অলপ কম ৰাজহ হৈছিল আৰু বেয়া মাটিৰ উৎপাদনত অলপ বেছি ৰাজহ হৈছিল। সেইকাৰণে কেতিয়াবা মাজে মাজে কৃষক ক্ষতিগ্ৰস্ত হৈছিল। জাগিৰ প্ৰথা প্ৰৱৰ্তন হৈ থকা অঞ্চলসমূহত সাধাৰণ কৃষকে চৰকাৰৰ পৰা দিয়া, অৰ্থাৎ চুলতানে দিয়া সুবিধাখিনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। কিছুমান সীমাবদ্ধতা থকা স্বত্বেও পূৰ্বৰ যিবিলাক ভূমি ৰাজহ ব্যৱস্থা, সেইবিলাক ভূমি ৰাজহ ব্যৱস্থাতকৈ শ্বেৰ শ্বাহৰ ভূমি ৰাজহ ব্যৱস্থা যথেষ্ট উৎকৃষ্ট আছিল। কৃষিজীৱী ৰাইজৰ ওপৰত যিসকল বিষয়াই উৎপীড়ন কৰিছিল সেইসকল বিষয়াক তেওঁ কঠোৰ হাতেৰে শাস্তি প্ৰদান কৰাৰ চেষ্টা কৰিছিল। মধ্যযুগীয় এজন প্ৰশাসক হিচাপে শ্বেৰ শ্বাহ যিমানেই প্ৰশংসনীয় আছিল সিমানেই প্ৰশংসনীয় আছিল এজন বিচাৰক হিচাপেও। শ্বেৰ শ্বাহে তেওঁৰ বিচাৰ ব্যৱস্থাত কঠোৰ আৰু নিৰপেক্ষ বিচাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিছিল। দুখীসকলৰ আত্মীয় কুটুম্বকো তেওঁ ক্ষমা কৰা নাছিল। লক্ষ্য কৰিব লাগিব যে শ্বেৰ শ্বাহে দুখীসকলে যাতে সংস্কাৰ সাধন কৰিব পাৰে তেনেধৰণৰ বিচাৰ ব্যৱস্থাত গুৰুত্ব দিয়া নাছিল। তেওঁ এনেধৰণৰ বিচাৰ ব্যৱস্থাত গুৰুত্ব দিছিল যেনেকুৱা বিচাৰ ব্যৱস্থা দেখি সাধাৰণ ৰাইজে পুনৰ যাতে তেনেকুৱা দুখ কৰিব নোৱাৰে, ভয় কৰে। সেইকাৰণে তেওঁৰ বিচাৰ ব্যৱস্থাত দুখীসকলক শাস্তি হিচাপে জৰিমনা, বেত্ৰাঘাত, অংগচ্ছেদ, আনকি প্ৰাণদণ্ড পৰ্যন্ত দিছিল। দেখা যায় যে শ্বেৰ শ্বাহে প্ৰত্যেক বুধবাৰে আবেলি বিভিন্ন ধৰণৰ বিচাৰ কাৰ্য নিজেই সম্পাদন কৰিছিল। শ্বেৰ শ্বাহৰ দিনত আমি বিশেষ শান্তিৰক্ষা বাহিনী দেখা নাই। চৰকাৰ আৰু পৰগনাত চিকদাৰ আৰু মুন্সিফসকলেই ল এণ্ড অৰ্ডাৰ, শান্তি শৃংখলা এনেকুৱা ধৰণৰ প্ৰশাসনিক বিভাগটো তেওঁলোকে চলাইছিল। সেইকাৰণে তেওঁ শান্তিৰক্ষা বাহিনী ৰখা নাছিল। কিন্তু সেই পৰগনা বা চৰকাৰ বা কোনোবা গাঁৱত যদি কিবা অপৰাধ সংঘটিত হয় তেনেকুৱা অপৰাধীসকলক সম্ৰাটৰ সন্মুখত আনি হাজিৰ কৰিব লগা হৈছিল। যদিহে গাঁৱৰ মুৰব্বীয়ে বা সেই চৰকাৰ পৰগনাৰ মুৰব্বীয়ে অপৰাধীজনক আনি হাজিৰ কৰিব নোৱাৰে, তেওঁৰ পৰা ক্ষতিপূৰণ আদায় কৰি আনি দিব নোৱাৰে, তেতিয়াহ'লে চুলতানে সেইকেইজন বিষয়াক জবাবদিহি কৰিছিল আৰু সেই বিষয়াকেইজনে সেই অপৰাধীজনৰ ক্ষতিপূৰণ আদায় দিবলগীয়া হৈছিল। সেইকাৰণে সেই অঞ্চলসমূহত শাসন ব্যৱস্থা, বিচাৰ ব্যৱস্থা ভালদৰে চলিছিল। শ্বেৰ শ্বাহে আলাউদ্দিন খিলজীৰ দৰে সামৰিক বাহিনীটো সংগঠন কৰিছিল। সৈন্যবাহিনীটোক তেওঁ দৰমহা দিয়াৰ, অৰ্থাৎ বেতন দিয়াৰ ব্যৱস্থা কৰিছিল। কাৰণ সাম্ৰাজ্যখনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ হ'লে সামৰিক বাহিনীটোক যদিহে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ উপায় হিচাপে ৰখা হয়, স্থায়ী ভিত্তিত নিযুক্তি দিয়া হয়, তেতিয়াহ'লে তেওঁ যুদ্ধ বিগ্ৰহৰ পৰা আৰম্ভ কৰি সাম্ৰাজ্যখনৰ শান্তি শৃংখলা, সাম্ৰাজ্যখনৰ নিৰাপত্তা ৰক্ষা কৰিব বুলি তেওঁ উপলব্ধি কৰিছিল। তেওঁৰ সৈন্যবাহিনীত 1,50,000 অশ্বাৰোহী, 25,000 পদাতিক আৰু 300 হাতী আৰু এটা শক্তিশালী গোলন্দাজ বাহিনী আছিল। সকলোবোৰ সৈনিকক তেওঁ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ যোগেদি যোগ্যতা আৰু আনুগত্য ভিত্তিত নিয়োগ কৰিছিল। এইসকল সৈনিকে যাতে বিষয়াসকলৰ পক্ষ লৈ বিদ্ৰোহ কৰিব নোৱাৰে সেইকাৰণে তেওঁ আগতীয়াকৈ নিৰ্দেশ জাৰি কৰিছিল যে চুলতানৰ আদেশ পালন কৰাৰ পিছতহে বিষয়াজনৰ আদেশ পালন কৰে। তেওঁ নিজেই সেনানায়ক আৰু মুখ্য বেতন দিয়া বিষয়া হিচাপে, পে মাষ্টাৰ জেনেৰেল হিচাপে পদবী গ্ৰহণ কৰিছিল। দুৰ্নীতিৰ পৰা আঁতৰ কৰি ৰাখিব পাৰি অশ্বাৰোহী বাহিনীক, সেই বিষয়ত তেওঁ বিশেষ পদক্ষেপ লৈছিল। এই পদক্ষেপ অৱশ্যে আলাউদ্দিনেও লৈছিল। ঘোঁৰাবিলাকৰ গাত একোটা আইডেণ্টিটি মাৰ্ক দিয়া হৈছিল,
যাতে সৈনিকসকলৰ ওপৰত তেওঁ চোকা নজৰ ৰাখিব পাৰে। সমৰ কৌশলৰ ফালৰ পৰাও ইম্পৰ্টেণ্ট সামৰিক ঘাটি সেইবিলাক তেওঁ ৰাজ্যখনৰ ষ্ট্ৰেটেজিক পইণ্টবিলাক চাই সেই অঞ্চলবিলাকত চাউনি পাতি সৈন্যবিলাক ৰাখিছিল। সৈনিকবিলাকক যেতিয়া তেওঁ নিয়োগ কৰিছিল তেতিয়া সৈনিকসকলৰ সম্পূৰ্ণ বৰ্ণনা থকা ঠিকনা থকাৰ একোখন তালিকা প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিছিল। সংস্কাৰ সাধন কৰিছিল মুদ্ৰাৰ, কাৰণ চুলতানী যুগৰ যিবিলাক মুদ্ৰা আছিল সেইবিলাক নিম্নমানৰ আছিল, মিশ্ৰিত ধাতুৰ আছিল। সেইকাৰণে সেই মুদ্ৰাবিলাক সম্পূৰ্ণৰূপে তেওঁ নস্যাৎ কৰি সেই মুদ্ৰাবিলাক উচ্ছেদ কৰি নতুনকৈ সোণ, ৰূপ আৰু তামৰ মুদ্ৰা তেওঁ প্ৰচলন কৰিছিল। পৰৱৰ্তী মোগল যুগতো প্ৰচলন হৈছিল। শ্বেৰশ্বাহে প্ৰচলন কৰা ৰূপৰ টকা 1835 খ্ৰীষ্টাব্দ পৰ্যন্ত ব্ৰিটিছ আমোলতো চলিছিল। ব্ৰিটিছ আমোলৰ যিটো ভাৰতীয় মুদ্ৰা, সেই ভাৰতীয় মুদ্ৰাৰ বুনিয়াদ অৰ্থাৎ ভেটিও শ্বেৰশ্বাহৰ এই মুদ্ৰাই আছিল। ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণৰ কাৰণে বিভিন্ন ধৰণৰ নীতি প্ৰয়োগ কৰিছিল। সেই নীতিবিলাকৰ ভিতৰত তেওঁ বাণিজ্য শুল্ক অৰ্থাৎ কমাৰ্চিয়েল টেক্স সেইটো তেওঁ বন্ধ কৰি দিছিল। বৰ্ডাৰ আৰু চেল টেক্স এই দুটা টেক্স কিন্তু তেওঁ আদায় কৰাৰ ব্যৱস্থা কৰিছিল। শ্বেৰশ্বাহৰ দেশখন পূবৰ পৰা পশ্চিমলৈ এখন বিশাল দেশ আছিল। সেইকাৰণে সেই দেশখনৰ যিটো কমিউনিকেশ্যন ছিষ্টেম, কমাৰ্চিয়েল এক্সটেনশ্যন আৰু মিলিটেৰী স্কিল ডেভেলপমেণ্টৰ কাৰণে তেওঁ 4টা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ কৰিছিল। প্ৰথমটো পথ হৈছে বেংগলৰ সোণাৰগাঁৱৰ পৰা সিন্ধুলৈকে বিস্তৃত 1500 ক্ৰোশৰ এটা পথ। বেংগলৰ সোণাৰগাঁৱৰ পৰা এনেকৈ সিন্ধুলৈকে এটা দীঘলীয়া পথ, বেংগলৰ পৰা সিন্ধু নদীলৈকে যিটো পথ, এই পথটোকে পিছলৈ গৈ গ্ৰেণ্ড ট্ৰাংক ৰোড হিচাপে জনা গৈছে আৰু গ্ৰেণ্ড ট্ৰাংক ৰোড এই পথটোৰ ওপৰতেই ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। শ্বেৰশ্বাহে নিৰ্মাণ কৰা দ্বিতীয়টো পথ হৈছে আগ্ৰাৰ পৰা বৰহনপুৰ, তৃতীয়টো হৈছে আগ্ৰাৰ পৰা যোধপুৰ, চতুৰ্থটো হৈছে লাহোৰৰ পৰা মুলতানলৈকে। যাত্ৰীসকলৰ সুবিধাৰ কাৰণে তেওঁ যিবিলাক পথ নিৰ্মাণ কৰিছিল, বিশেষকৈ এই 4টা পথ, সেই নিৰ্মাণ কৰোঁতে পথ 4টাৰ কাষে কাষে চৰাই বা জিৰণি ঘৰ নিৰ্মাণ কৰিছিল। চৰাই আৰু জিৰণি ঘৰবিলাক তেওঁ ধৰ্মীয় ভিত্তিত কৰিছিল। হিন্দু ধৰ্মৰ খাদ্য তালিকা, হিন্দু ধৰ্মৰ থকা যিবিলাক চৰাই সেইবিলাক ছেপাৰেট কৰিছিল আৰু মুছলমান ধৰ্মৰো তেনেকৈ ধৰ্মীয় খাদ্য তালিকা আৰু থকাৰ ব্যৱস্থাবিলাক বেলেগ ধৰণে কৰিছিল। পিছলৈ গৈ এই চৰাই বা জিৰণি ঘৰ এইবিলাকেই দেশখনৰ সংবাদ পত্ৰ আদান প্ৰদান কৰা ডাকঘৰ হিচাপে ব্যৱহৃত হৈছিল। এই চৰাই বা জিৰণি ঘৰবিলাক চোৰাংচোৱাসকলেও ব্যৱহাৰ কৰিছিল। ভিতৰুৱা সংবাদবিলাক তেওঁলোকে সংগ্ৰহ কৰিছিল যাতে কোনো অংশতেই বিদ্ৰোহ হ'ব নোৱাৰে। শ্বেৰশ্বাহৰ শাসনকালত নিৰ্মাণমূলক কাৰ্যও কিছুমান কৰিছিল। সেইবিলাক হৈছে ঝিলাম নৈৰ পাৰৰ ৰোহতাছগড় দুৰ্গ, দিল্লীৰ পুৰণা কিল্লা, কিলা-ই-কুইনা মছজিদ, এইবিলাক নিৰ্মাণমূলক কাৰ্যতো তেওঁৰ স্থাপত্য শিল্পৰ নিদৰ্শন পোৱা যায়। চাচাৰামত শ্বেৰশ্বাহে নিজৰ সমাধি স্তম্ভ এটা সাজিছিলে, যিটো সমাধি স্তম্ভক কাউনিংহামে তাজমহলতকৈও উচ্চ স্থান দিবলৈ বিচাৰে। শ্বেৰশ্বাহৰ সমাধি স্তম্ভ এটা সুন্দৰ নিদৰ্শন। প্ৰিয় বিদ্যাৰ্থী, শ্বেৰশ্বাহৰ শাসন ব্যৱস্থা সম্পৰ্কে আমি প্ৰশাসনিক, ভূমি ৰাজহ, অৰ্থনৈতিক, সামৰিক, বাণিজ্যিক, নিৰ্মাণমূলক ইত্যাদি বিভিন্ন বিষয়ে আলোচনা কৰিলোঁ। আশা কৰিছোঁ এই আলোচনাটো শুনি তোমালোক অলপ হ'লেও উপকৃত হ'বা। পঢ়া শুনা কৰি থাকা, সুস্বাস্থ্যৰে থাকা। আকৌ লগ পাম নতুন এটি আলোচনাৰে। আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ। নমস্কাৰ।